আজিৰ তাৰিখত ভাৰতবৰ্ষৰ বুকুত বিজেপি নেতৃত্বাধীন য'ত চৰকাৰ আছে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সকলো চৰকাৰে উল্লেখযোগ্য জনসাধাৰণৰ উন্নয়নৰ বাবে বৰঙণি আগবঢ়াইছে সঠিক সময়ত সঠিক নীতি গ্ৰহণ কৰিছে সঠিক পৰিকল্পনা প্ৰস্তুত কৰিছে আৰু সঠিক আঁচনিৰে আজি সমাজৰ প্ৰতিটো শ্ৰেণীক আঁকোৱালি লৈছে প্ৰতিটো শ্ৰেণীক সামাজিক ন্যায় সামাজিক সুৰক্ষা অৰ্থনৈতিক উন্নয়ন আৰু আটাইতকৈ ডাঙৰ কথা হৈছে সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে আমি সকলোৱে বিচাৰো যে এই বৰগুৰি অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ প্ৰতিটো পৰিয়াল আৰ্থিকভাৱে সবল হওক শৈক্ষিক দিশত আগৰণুৱা হওক সাংস্কৃতিকভাৱে আটাইতকৈ মনোমোহা হওক আৰু আধ্যাত্মিকভাৱে অত্যন্ত শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী হওক আৰু সমাজত আমি সকলোৱে মিলি শান্তি সমন্বয় ভাতৃত্ববোধ গঢ় দিওঁ আৰু সমাজখনক কঠোৰ পৰিশ্ৰমৰ যোগেদি আমি শক্তিশালী কৰোঁ আৰু উন্নয়নৰ যাত্ৰা আমিও বিচাৰো একবিংশ শতিকাত ক্ষিপ্ৰতাৰে আগবাঢ়ি যাব লাগে আৰু সেই গতি দিবৰ বাবে আজি বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ মোদী ডাঙৰীয়া সংকল্প গ্ৰহণ কৰিছে মোদী ডাঙৰীয়াই এই গ্যাৰান্টি দিছে ভাৰতবৰ্ষৰ 140 কোটি জনগণক তৃতীয়বাৰৰ কাৰণে তেখেত প্ৰধানমন্ত্ৰী হ'লে ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিখন সমাজৰ আশা আকাংক্ষা পূৰণ কৰিব গতিকে সেই যুক্তিতে ভাৰতীয় জনতা পাৰ্টি ক্ষমতাত থকাটো বা চৰকাৰ থকাটো অত্যন্ত আৱশ্যক এই কথা মই কোৱা নহয় এই কথা সমগ্ৰ ভাৰতবৰ্ষৰ জনতাই যোৱা 10 বছৰৰ সফলতাৰ প্ৰতিচ্ছবিখন দেখি আজি সন্মান গৈছে আজি মানি লৈছে গতিকে সেই কাৰণে মই আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছো এইখন স্বৰ্গদেউ চাওলুং চুকাফাৰ দেশ এইখন ৰাঘৱ মৰাণৰ দেশ এইখন সৰ্বানন্দ সিংহৰ দেশ এইখন সন্তোষ কুমাৰ তপ্ন সাইমন সিং হৰৰ দেশ এইখন ৰাজ্যই শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ গুৰুজনাৰ আদৰ্শৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপুৰুষ মাধৱদেৱৰ আদৰ্শৰে এইখন সমাজ প্ৰাণৱন্ত হৈছে শক্তিশালী হৈছে আৰু বীৰ লাচিত বীৰ চিলাৰায়ৰ আদৰ্শৰে মনোবল দৃঢ়তা নিৰ্ভীকতা বিশেষভাৱে বৃদ্ধি পাইছে আৰু সতী সাধিনী সতী ৰাধিকা সতী জয়মাতী মাংৰি উৰাঙৰ আজি আদৰ্শৰে আমাৰ মহিলা সমাজ আগৰণুৱা সমাজ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে গতিকে এইখন সমাজ পিছ পৰি থাকিব নোৱাৰে এইখন সমাজ আগুৱাই যাব লাগিব অসমৰ বুকুত বসবাস কৰা বৃহত্তৰ অসমীয়া জাতিয়ে ঐক্যতাৰে একতাৰ বান্ধোনেৰে আমাৰ শক্তি বৃদ্ধি কৰি আমি প্ৰতিষ্ঠা কৰিব লাগিব যে অসমত বসবাস কৰা সমাজখনেই ভাৰতবৰ্ষৰ বুকুত আটাইতকৈ শ্ৰেষ্ঠ সমাজ শক্তিশালী সমাজ প্ৰগতিশীল সমাজ আমাৰ স্বাভিমান আমি শক্তিশালীৰ ওপৰত জীয়াই ৰাখিব লাগিব আমাৰ আজু ককাৰ সেই প্ৰতিষ্ঠা কৰা শক্তিশালী স্বাভিমান শক্তিশালী আমাৰ যাত্ৰা আমি অব্যাহত ৰাখিব লাগিব গতিকে একবিংশ শতিকাত এতিয়া আৰু আমি পাছলৈ চোৱা সময় নাই এতিয়া প্ৰতিটো সেকেন্ড প্ৰতিটো মিনিট প্ৰতিটো ঘণ্টা আমি প্ৰতিগৰাকী ব্যক্তিয়ে সৎব্যৱহাৰ কৰিব লাগিব উঠি অহা ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলৰ প্ৰকৃত শিক্ষাৰ যোগেদি নিজক একোজন যোগ্যতা সম্পন্ন আদৰ্শ নাগৰিক হিচাপে গঢ় দিব লাগিব কাৰণ একবিংশ শতিকাই যোগ্যতাৰ ভিত্তিত আগন্তুক দিনত প্ৰগতিৰ দুৱাৰদলিত উপনীত হোৱাটো আন্তৰিকতাৰে বিচাৰে গতিকে সেইটো যুগৰ আহ্বান একবিংশ শতিকাৰ আহ্বান গতিকে সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমিও দৃঢ়তাৰে আমাৰ জয়যাত্ৰা অব্যাহত ৰাখিব লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সেইকাৰণে পৰম শ্ৰদ্ধা ৰাইজ মই দীঘলীয়া বক্তব্য নাৰাখোঁ আপোনালোকে বহু সময় এই সভা সফল কৰিবৰ কাৰণে প্ৰায় 4-5 ঘণ্টা ইয়াত উপস্থিত থাকি বৰষুণতো দবা পিটা বৰষুণতো আপোনালোকে এই সভাত আমাৰ উৎসাহিত কৰাৰ বাবে যিখিনি মহান আপোনালোকে মানৱীয় অনুভূতি ইয়াত প্ৰদৰ্শন কৰিলে আৰু আপোনালোকে যি আন্তৰিকতা প্ৰদৰ্শন কৰিলে তাৰ বাবে বৰগুৰি অঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিৰ শ্ৰীচৰণত মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ সৰ্বসাধাৰণ ৰাইজৰ শ্ৰীচৰণতো প্ৰণাম জনাই সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে আপোনালোকৰ সহযোগত অহা 19 এপ্ৰিল তাৰিখে ৰাইজে পদুমৰ ছবিত ভোট দি এই সভাজনক জয়যুক্ত কৰে আৰু জয়যুক্ত হোৱাৰ পাছত সকলো জাতি জনগোষ্ঠীৰ বাবে আন্তৰিকতাৰে নিষ্ঠাৰে সেৱা আগবঢ়াই যাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ